প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 12 বছৰীয়া কাৰ্যকালৰ লগত সংগতি ৰাখি বিশেষ কাৰ্যসূচী বিজেপি অসম প্ৰদেশৰ উদ্যোগত গুৱাহাটী মহানগৰ জিলা কৃষক মঞ্চৰ সহযোগত কৰ্মশালা খেতি আৰু জৈৱিক খেতিৰ ওপৰত বিশেষ কৰ্মশালা অনুষ্ঠিত হয় গুৱাহাটীৰ PWD কনভেনশ্যন চেণ্টাৰত এদিনীয়াকৈ অনুষ্ঠিত হয় এই অনুষ্ঠানত উপস্থিত থাকে কৃষি মন্ত্ৰী পীযুষ হাজৰিকা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া Organic. এটো মোৰ দাম কিমান খাৰুৱা তেলটো প্ৰডাকশন য'ত নহয় আমি কৰো মূল্য কৰিব নোৱাৰো গতিকে খাৰুৱা তেলৰ কাৰণে আমি পৃথিৱীৰ অন্য দেশৰ ওপৰত ডিপেন্ডেন্ট যেতিয়ালৈকে আমাৰ ৰিনিউৱেবল এনাৰ্জি বা সোলাৰ এনাৰ্জি বা আমাৰ ইলেক্ট্ৰিচিটি আৰু বহুত বেছি নহয় আমি অলপ অসৰব এনেকৈ ইথানল নহয় তেনেকৈ তেতিয়ালৈকে আমি খাৰুৱা তেলৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিম কিন্তু মই এটা কথা আপোনালোকক ক'ব খুজিছো যে 70% মানুহ এখন দেশৰ কৃষক তাত আমি কিয় তেল খেতি কৰিব নোৱাৰো তাত আমি কিয় পৰৰ ওপৰত নিৰ্ভৰশীল হ'ব লাগে কিয় আমি ভাৰতবৰ্ষই দালি বাহিৰৰ পৰা আনিব লাগে কিয় আমি গাখীৰৰ প্ৰডাক্ট বাহিৰৰ পৰা আনিব লাগে যদি খোৱা বস্তুখিনি আমি কৰি লওঁ মোৰ বোধৰে 4 লাখ মান কোটি টকা ভাৰতবৰ্ষই বচাব পাৰিব 4 লাখ কোটি টকা বচা মানে আমাৰ টকা আমাৰ তাতে থাকিল প্ৰডাকশন বাহিল খেতিয়কে বেছি কাম পালে আজি এথানলৰ আপোনালোকে হয়তো গম পাইছে এথানলত এতিয়া পেট্ৰলত 20% ব্লেন্ডিং কৰে এতিয়া ক'ৰবাত 80% টো আৰম্ভ কৰিছে এথানল আপোনালোকে গম পায় মানে পেট্ৰলত এথানল দি দিলে এথানলৰ দাম 80 টকা হৈ যায় পেট্ৰলৰ দাম 80 টকা হৈ যায় এটা পেট্ৰলৰ দাম 105 টকা বা 106 টকা কিবা এটা হৈ আছে কিন্তু এথানল মিহলি হোৱা পেট্ৰলৰ দাম এতিয়া 80 টকা 20% হলে 80% হলে 50-60 रुपीजলৈ আহিব নতুনকৈ আৰম্ভ কৰিছে এই এথানল কিহৰ পৰা হয় কুঁহিয়াৰৰ পৰা হয় ব্ৰকেন ৰাইচৰ পৰা হয় আৰু কিহৰ পৰা হয় মাকৈৰ পৰা হয় মানে কিহৰ যদি এথানল আমি বনাও কি হ'ব এটা মোদী ডাঙৰীয়া সমগ্ৰ ভাৰতবৰ্ষত এথানল মেচিন বা এথানল কোম্পানীৰ খুব বেছি সম্প্ৰসাৰণ কৰিছে দুটা কাৰণত খেতিয়কেও কাম পাব আৰু তেলৰ ডিপেন্ডেন্সিটো কমিব আৰৱলৈ বা অন্য দেশলৈকে বা ৰাছিয়ালৈকে